কেঁচা চালাড কাৰ প্ৰিয় বাৰু জনাবচোন। মোৰ খুব প্ৰিয়। কেতিয়াবা ফ্ৰী সময় থাকিলে চালাড অকণ বনাই লওঁ। আজিও বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁচোন মই কেনেকৈ বনাইছিলোঁ। প্ৰথমতে গোটেইখিনি বস্তু ভালদৰে চাফা কৰি ধুই ল'লোঁ। ধুই পিনি এটা বাউল লৈ ৰুকনিখনেৰে এটা এটাকৈ এফালৰ পৰা ৰুকি গ'লোঁ। এয়া গাজৰটো ৰুকিলোঁ। চাওক কিমান ধুনীয়া মিহি হৈছে। এয়া কুকুম্বাৰ কেইটুকুৰাও মই মিহিকৈ ৰুকি ল'লোঁ। তাৰ পাছত এইকেইটা পিঁয়াজকেইটা সৰু সৰুকৈ কাটি ল'লোঁ। কণ বিলাহীকেইটাও সৰু সৰুকৈ কাটি ল'লোঁ। ডাঙৰ বিলাহীটোৰ এটুকুৰাহে দিছোঁ, সেইটুকুৰাও মই সৰু সৰুকৈ কাটি ল'লোঁ। এইটো জলকীয়াটো বাৰীৰ জলকীয়া, খুব জ্বলা, সেইকাৰণে এটাই এড কৰিছোঁ। জলকীয়াটো কটাৰ পাছত এয়া ধনিয়া কেইডালো মই কাটি ল'লোঁ। নিমখ আন্দাজমতে দিলোঁ। এয়া তেলো অকণমান কেঁচা তেল দি দিছোঁ। তাৰপিছত গোটেইখিনি বস্তু একেলগে মই মিলাই পেলালোঁ। মিলোৱাৰ পিছত দুটুকুৰামান ডাঙৰকৈ পিঁয়াজ চকলিয়াই ওপৰতে ৰাখি থলোঁ আৰু কেইটামান কেঁচা বুটো লগতে এড কৰিলোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে? কাৰ প্ৰিয় বাৰু জনাবচোন দেই মোক।